1986 গঠন হৈছিল ভৰলীপৰীয়া মহিলা সমিতি। ভৰলীপৰীয়া মহিলা সমিতিৰ উদ্দেশ্যই আছিল এইবিলাক যে বোৱা কটা বা বিভিন্ন কৰ্মৰ জৰিয়তে মহিলাসকলক অৰ্থনৈতিকভাৱে সচ্ছল কৰা। এই মহিলা সমিতিখন কিবা কাৰণত আগবাঢ়িব পৰা নাছিলে। এতিয়া পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত আমাৰ ৰিটায়াৰ্ড শিক্ষয়িত্ৰী লাহৰী বৰা হাজৰিকাই তেখেতে এটা নেতৃত্ব লৈছে আৰু ইয়াত গাঁও পঞ্চায়ত নতুনকৈ গঠন হৈছে। উদীয়মান যুৱক মানস হাজৰিকা তেওঁ সভাপতি হিচাপে আৰু আমাৰ এগৰাকী বাইদেউ তেওঁ আঞ্চলিক পঞ্চায়তৰো উপসভানেত্ৰী হৈছে। গতিকে তেওঁলোকে সকলোৱে মিলি পেলাই আমাৰ সতীৰ্থসকল গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি সকলোৱে মিলি এই যে ঐতিহ্যটো ৰক্ষা কৰিবৰ কাৰণে ধলাই বিলত ইয়াত বোৱা কটাটো আজিৰ পৰা আৰম্ভ হৈছে যে 4খন শালৰে প্ৰশিক্ষকৰ জৰিয়তে ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা হৈছে। 24 গৰাকী শিপিনীক একেলগে প্ৰশিক্ষণ দিয়া। ইয়াত জেকাৰ্ট মেচিনো ব্যৱহাৰ হ'ব। গতিকে এই প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে এওঁলোকে শালো লাভ কৰিব। তেওঁলোকৰ ঘৰত তেওঁলোকে তাঁতশাল লাভ কৰিব। তেওঁলোকে গামোচা, চাদৰ মেখেলা বা চেলেং চাদৰ, পৰ্দা গোটেইখিনি তেওঁলোকে বব পাৰিব। গতিকে মই বিচাৰিছোঁ যে মহিলা সবলীকৰণ কৰিবৰ কাৰণে যে আমাৰ স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে। গতিকে ইয়াত মই জড়িত হৈ যি সহায় কৰিব লাগে কৰিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আছে, চৰকাৰৰ আশীৰ্বাদ আছে। গতিকে ধলাই বিলত এটা যাত্ৰা, শিপিনীসকলক লৈ এটা যাত্ৰা, আমাৰ বস্ত্ৰ প্ৰস্তুত কৰি গামোচা প্ৰস্তুত কৰি অৰ্থনৈতিক এক বিপ্লৱ আৰম্ভ কৰাৰ যাত্ৰা আমি আশা কৰিছোঁ। এক আত্মবিশ্বাস লৈ আগবাঢ়িছোঁ, সফল হ'ব পাৰিম। গতিকে আপোনালোক সকলোৰে আশীৰ্বাদ আমাৰ সাংবাদিকসকলৰ পৰাও আমি ইতিবাচক সঁহাৰি বিচাৰিছোঁ। আমাক আশীৰ্বাদ কৰক, আমি এই যাত্ৰা সফল কৰিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।